নমস্কাৰ, আপোনালোকে চাই আছে প্ৰগতিশীল বিহালী। কেৱল ৰাজনীতিৰ বাবেই এজন খিলঞ্জীয়া ভূমিপুত্ৰ আহোম সন্তানক পাকিস্তানী এজেণ্ট সজাবলৈ চেষ্টা কৰা হৈছে নেকি? এই কথাটো কিন্তু আহোম লোকসকলে এবাৰ ভবা উচিত। মই এই কথাটো কিয় ক'লো, যোৱাকালি এক সংবাদমেল যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতবোৰ বিস্ফোৰক তথ্য দাঙি ধৰে যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট। তাৰ প্ৰত্যুত্তৰত আজি গৌৰৱ গগৈ ডাঙৰীয়া এক সংবাদমেল যোগে সকলো প্ৰশ্নৰ উত্তৰ দিয়া আমি দেখিবলৈ পালো। তেখেতে জানিবলৈ দিলে যে তেওঁৰ ভিজা, তেওঁৰ পাছপৰ্ট, তেওঁ ক'ত ক'ত গৈছিলে, গোটেই সমগ্ৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে। যোৱাকালি যি সংবাদমেল হৈ গ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি তথ্য দাঙি ধৰিলে, তাৰ প্ৰভাৱত সমগ্ৰ অসমতেই বিজেপিৰ বা চৰকাৰী পক্ষৰ যি দলীয় নেতা পালি নেতাই ৰাজপথ উত্তাল কৰা আমি দেখিবলৈ পালো। তেখেতসকলে গৌৰৱ গগৈ গো বেক, গৌৰৱ গগৈ পাইজান, গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট ইত্যাদি শ্লোগানে ৰাজপথ উত্তাল কৰা দেখিবলৈ পালো। মই তেখেতসকললৈ এটা প্ৰশ্ন কৰিব বিচাৰিছো, হেৰৌ লাজ লাগিছে আপোনালোকৰ এই কাৰুকাৰ্য দেখি পেলাই। কেন্দ্ৰতো চৰকাৰ আপোনালোকৰ, ৰাজ্যতো চৰকাৰ আপোনালোকৰ, তাৰ পিছতো কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াক কালি সংবাদমেল হৈ যোৱা আজি 24 ঘণ্টা পাৰ হৈ গ'ল, এতিয়ালৈকে কিন্তু কিয় এৰেষ্ট কৰিব পৰা নাই? আৰু এৰেষ্ট কৰিব পৰা নাই অৰ্থাৎ এইটোৱেই যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নহয়, তেওঁ যে পাকিস্তানৰ লগত কোনো ধৰণৰ লিংক নাই, কোনো তথ্য প্ৰমাণ নাই, সেইকাৰণে বৰ্তমানলৈকে এৰেষ্ট কৰিব পৰা নাই। সেইকাৰণে মই ক'ব বিচাৰিছো যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, গৌৰৱ গগৈ পাইজান বুলি এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে বিজেপি দলে, এটা ৰিউমাৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি দলে যে গৌৰৱ গগৈ পাকিস্তানী, গৌৰৱ গগৈ মিয়া ইত্যাদি ইত্যাদি। গতিকে যদি সঁচাসঁচিকৈ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয়, গৌৰৱ গগৈ এৰেষ্ট কৰক, আইনৰ আওতালৈ আনক। আৰু যদি নহয়, তেনেহলে এজন খিলঞ্জীয়া ভূমিপুত্ৰ কিন্তু এনেধৰণৰ পাকিস্তানী এজেণ্ট শব্দ ব্যৱহাৰ নকৰিবলৈ মই আজিৰ এই ভিডিঅ'ৰ যোগে সকলোকে সকীয়াই দিলো। কাৰণ গৌৰৱ গগৈ হৈছে এজন খিলঞ্জীয়া আহোম সন্তান। তেখেতৰ পিতৃ 15 বছৰ অসমত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। তাৰপিছত আহিছো অন্য এটা প্ৰসংগলৈ। যদি সঁচাকৈ ৰাষ্ট্ৰদ্ৰোহৰ নিচিনা কেছত জড়িত থাকে, দেশৰ যি আভ্যন্তৰীণ তথ্যসমূহ যদি সঁচাকৈ শত্ৰু ৰাষ্ট্ৰক যদি তথ্য যোগান ধৰা যদি কিবা ৰেকৰ্ড থাকে, তেনেহলে আমাৰ ভাৰতবৰ্ষত কিছুমান চিষ্টেম আছে, নিয়ম আছে, আইন আছে। 1980 চনত NSA নেশ্যনেল চিকিউৰিটি এক্ট নামৰ এখন আইন প্ৰণয়ন কৰা হৈছিলে। সেই আইনৰ অধীনত যদি কোনো লোকে দেশৰ ৰাষ্ট্ৰদ্ৰোহৰ কেছত জড়িত থাকে বা দেশৰ কিবা আভ্যন্তৰীণ তথ্য যদি শত্ৰু ৰাষ্ট্ৰক যোগান ধৰা কিবা ৰেকৰ্ড থাকে, উইদাউট এনি প্ৰায়ৰ নটিচ বা কোৰ্টৰ কোনো ধৰণৰ আগজাননী নোহোৱাকৈ তেখেতক এৰেষ্ট কৰিব পাৰে। 12 মাহলৈকে তেখেতক এৰেষ্ট কৰি সোধপোছ কৰিব পাৰে, আৰু যদি প্ৰমাণ হয় তেনেহলে 14 বছৰ পৰ্যন্ত জেল হ'ব পাৰে, আৰু নহলে মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে। তাৰ উপৰিও আৰু এখন আইন আছে, সেইখন হৈ গ'ল UAPA